নমস্কাৰ। আজি মই লৈ আহিছোঁ লিংগৰ বিষয়ে কিছু কথা। আমাৰ ভাষাত কিছুমান শব্দ পুৰুষবাচক, অৰ্থাৎ সেই শব্দবোৰে পুৰুষ বা মতাক বুজায়। কিছুমান শব্দ আছে যিবোৰ স্ত্ৰীবাচক, সেই শব্দবোৰে স্ত্ৰী বা মাইকীক বুজায়। আন কিছুমান শব্দই স্ত্ৰী বা পুৰুষ একোকে নুবুজায়। শব্দবোৰৰ এনে বিভিন্নতা বুজাবৰ বাবে ব্যাকৰণত লিংগ শব্দটো ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰশ্নটো হ'ল, লিংগ কাক বোলে? লিংগ কেইবিধ আৰু কি কি? উত্তৰ: ব্যাকৰণত কোনটো পুৰুষজাতীয়, কোনটো স্ত্ৰীজাতীয় আৰু কোনটো পুৰুষ বা স্ত্ৰী কোনো জাতীয় নহয়, তাক বুজোৱা লক্ষণ বা চিহ্নকে লিংগ বোলা হয়। লিংগ চাৰিটা: পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। এই লিংগকেইটাৰ বিষয়ে মই পিছৰ ভিডিঅ'টোত দি দিম। তাৰ বাবে যদিহে ভিডিঅ'বোৰ প্ৰয়োজনীয় বুলি ভাবে তেন্তে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।